Happy New Year. Good morning everyone. সকলো ৰাইজকে নৱবৰ্ষ প্ৰথমটো দিনত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পুনৰবাৰ সকলো ৰাইজকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। 1 জানুৱাৰী বুলি আমি ৰাতিপুৱাই উঠি দেখিলোঁ যে সূৰ্যটো ধুনীয়াকৈ ওলাই আহিছে আৰু সেই সূৰ্যভাগ চালোঁ আৰু আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ। আপোনালোকেও চব ৰাতিপুৱা পুৱাতে উঠিলে এনেকৈ দেখিবলৈ পাব। ইমান ধুনীয়া এটা পৰিৱেশ দেখিবলৈ পোৱা যায় সূৰ্যটো যেতিয়া উদয় হৈ আহে। আৰু যিহেতু আজি জানুৱাৰী বুলি মন্দিৰলৈ যাম বুলি সোনকালে উঠিলোঁ। দৰ্জা খুলি দেখিলোঁ যে বেলিভাগ ইমান ধুনীয়াকৈ ওলাই আহিছে। সেয়াই মই মোবাইলত অকণমান ভিডিঅ' কৰি এনেকৈ ৰাখি দিলোঁ। আপোনালোকৰ আগতো এনেকৈ শ্বেয়াৰ কৰিম বুলি। সকলোৱে হয়তো দেখিছে। ঘৰৰ পৰা যিহেতু ওলাই আহিলোঁ মা মন্দিৰলৈ বুলি, আৰু আহি দেখিছোঁ ইমান ভিৰ হৈ আছে নহয়, বহুত মানুহ সেইফালে ব্ৰহ্মপুত্ৰ পাৰত। আৰু এতিয়া মন্দিৰত দৰ্শন কৰি আমি দুয়ো একেলগে নতুন বছৰ বুলি আমি মন্দিৰলৈ আহোঁৱে আৰু নতুন বছৰ বুলি আমি দুইজনে আহিছোঁ। এলে চাই দিয়া হ'ব। হেল্ল' ওচৰতে ন? যোৱা বছৰ এইডোখন আছিলে মামি, এইবছৰ আকৌ হ'ল তাৰমানে এই চাপৰিটো যে ৰাইজৰ কাৰণে পাতি দিছে আকৌ। ৰাইজৰ কাৰণে কিমান মানুহ হৈছে ন 1 জানুৱাৰী বুলি। নতুন বছৰ সকলোকে শুভেচ্ছা জনাইছোঁ দেই। আমি মই মন্দিৰলৈ আহিলোঁ। ব্ৰহ্মপুত্ৰ এতিয়া বালিৰ ওপৰত। অকণমান ইফালে সিফালে দেখুৱাইছোঁ আৰু মানুহ কিমান হৈছে। বুঢ়া ধূলি ইয়াতো খাব নোৱাৰিয়ে একো। ব্ৰহ্মপুত্ৰৰ ওপৰতে বালি গোটেই পলস পৰি আছে। তাত গছ গছনি একেবাৰে শূন্য হৈ আছে। গতিকে বালিৰ ওপৰত বহিবলৈ অকণমান দিগদাৰ। এনেকৈ পিকনিক খাইছে বাৰু। আৰু ইফালে সিফালে গাড়ী চকাবোৰত বা মানুহৰ ভৰিত ধূলাবোৰ উৰিছে। গতিকে তাত বহি খোৱাটো অসম্ভৱ। গতিকে আমি দুয়ো আকৌ ৰাওনা হ'লোঁ। অন্য এটি জেগাত গৈ আমি অকণমান খোৱা বোৱা কৰোঁ বুলি আমি দুয়ো এনেকৈ গাড়ীত উঠি আহি গ'লোঁ। মোৰ ব্লগটি চাই কেনে পাইছে, যদিহে ভাল লাগিছে লাইক এটা কৰি দিব। নতুন যদি ভিউৱাৰ্ছ হয় তেনেহ'লে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব দেই। আজি মোৰ ব্লগটি চাই থাকক। গাড়ী চাৰিবোৰ গৈ আছে আৰু নতুন বছৰ বুলি মিষ্টাৰ লগত কমলা খাই আছোঁ। হেপ্পী নিউ ইয়েৰ। নতুন বছৰ বুলি সকলোকে শুভকামনা জনালোঁ দেই। আজি দিনটো ইমান ভাল নহয়। আইচনলৈ আহিলোঁ বহুত দেৰিকৈ। আৰু এতিয়া কমলা খাইছোঁ ৰ'দৰ কাচলিত বহি। আৰু অলপ ৰুটি বনাই আনিছিলোঁ, খালোঁ। আৰু লগতে আছে এইজনী যে বিলাতী কুকুৰজনী আছে। বৰপথাৰ হৈ ফুৰিবলৈ হেপ্পী নিউ ইয়েৰ দি যাবলৈ বোলা হ'লে বেগ খোৱা। কিন্তু আজি একদম মুডটো ভাল নহয়। বেলিটো ডুবু হ'লে মন চনবোৰ একদম সেমেকি যায়, ডাউন হৈ যায় নাই। নতুন বছৰ বুলি কমলাকে খাইছোঁ আৰু দেখুৱাই দিছে আৰু বেয়া পাই যে। ভিডিঅ' মানুহজনেও বেয়া পায়, ল'ৰাও বেয়া পায়। কিনো কৰিম, ভিডিঅ' কৰিবলৈ মন যায়, অলপ দেখুৱাই দিওঁ আৰু। বৰ এটা ফূৰ্তি ফাৰ্তা নাই আৰু ভিডিঅ' কৰাত, লুকাই চুকুৰি কৰি থাকোঁ। বিৰাট গাড়ী মটৰবোৰ গৈছে দেই।
বিৰাট ভিৰ আজি 1 জানুৱাৰী চাপৰিটো ওলালে যে আমাৰ ইয়াত খালোঁ আমি এতিয়া জ্বলাই চাফা কৰি থৈ গৈছোঁ আৰু দেই লেতেৰাখিনি আৰু কমলা খাব নোৱাৰি সেয়া পেলাই থৈ গৈছোঁ কমলা গছ গছিলে অহা বছৰকে আৰু ইয়াত কমলা ছিঙি খাম আৰু কমলা খাব নোৱাৰি পেলাই থৈ গৈছোঁ দেই আৰু যিখিনি লেতেৰা আমি ইয়াত খালি লেতেৰা কৰিলোঁ সেইখিনি জ্বলাই থৈ গৈছে আৰু এখেতে পিকনিকৰ থলীত সকলোৱে এনেকৈ খাই বৈ যদি জ্বলাই চাফা কৰি আহে বহুত ভাল কথা এতিয়া চানটো ডুবিব হৈছে যে ইমান ধুনীয়া লাগিছে চোৱা না ইমান ধুনীয়া লাগিছে ফটো মাৰোঁ বুলি অলপ লৈছিলোঁ মোবাইলটো এনেকৈ টুৱাই আৰু এখেতো পিছফালে যে ৰৈ আছে ফটো নহয় ভিডিঅ'য়ে হৈ গ'ল এওঁতো কিন্তু গম পোৱা নাই মই ফটো বুলি কৈহে ল'লোঁ ক্লিপটো এইডোখৰহে ভাল লাগিছে খাই মই এতিয়া ঘৰলৈ আহি আছোঁ আৰু জানুৱাৰী শেষ কিবা এটা কথা কৈ আমি দুই হাঁহিলোঁ আৰু ঘৰলৈ বুলি ঘৰমুৱা হৈ আহি আছোঁ আৰু ৰাস্তা ইমান ভিৰ আহি ঘৰ পালোহি এতিয়া ভিডিঅ'টি সমাপ্ত কৰি দিছোঁ